নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজি হৈছে 11 ডিসেম্বৰ আৰু আজি আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ দিবলৈ গৈ আছো কিয়নো আপোনালোক জানে যে যিসকল নেকি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আজি সাইকেল প্ৰদান কৰা হ'ব। লগতে যিসকল নেকি ক্লাছ 10ত 75% মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছে তেওঁলোকক ইয়াতে আনন্দৰাম বৰুৱা এৱাৰ্ডটো প্ৰদান কৰা হ'ব আৰু লগতে হাই সেকেন্ডাৰী ষ্টুডেন্ট বিলাকক ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যি নেকি স্কুটি আছে হেতু প্ৰদান কৰা হ'ব। আপোনালোকৰ মনত নিশ্চয়কৈ প্ৰশ্ন উদয় হৈ আছে যে আপোনালোকে আজি কেইটা বজাত কোত যাব লাগিব স্কুটিখন লবলৈ বা সাইকেলখন লবলৈ বা আপোনালোকে যি নেকি আপোনালোকৰ আনন্দৰাম বৰুৱা এৱাৰ্ড আছে হেতু লবলৈ আপোনালোকে কোত চাব লাগিব। আপোনালোকৰ মনত নিশ্চয়কৈ কোৱেশ্চন কেইটা উদয় হৈ আছে। তা আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈছে। আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাহাক ভিডিওটো আৰম্ভ কৰি চাওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে নিশ্চয়কৈ ইতিমধ্যে গম পাইছে চাগে যে আজি আপোনালোকক সাইকেল প্ৰদান কৰা হ'ব। আপোনালোকৰ যি নেকি আনন্দৰাম বৰুৱা এৱাৰ্ড আছে হেতু প্ৰদান কৰা হ'ব। লগতে আজি আপোনালোকৰ যি নেকি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যি নেকি স্কুটি প্ৰদান কৰা হয় হেতু আজি আপোনালোকৰ কাৰণে প্ৰদান কৰা হ'ব। কিন্তু বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ ইনগ্ৰেচন ডেটে হয় আৰু আজি আপোনালোকৰ সৰুজাই ষ্টেডিয়ামত ইয়াতে এইটো বিতৰণ কৰা হ'ব। কিন্তু আপোনালোকক জনাই থওঁ এইটো যোনটো আপোনালোকৰ এৱাৰ্ড কেইটা দিয়া হ'ব বা সাইকেলখিনি আপোনালোকক দিয়া হ'ব ইয়াতে কিন্তু সকলো ডিস্ট্ৰিক্টৰ যি নেকি আপোনালোকৰ কেণ্ডিডেট আছে সকলোকে দিয়া নহয়। এইটো এটা ইনগ্ৰেচন প্ৰগ্ৰামে ইয়াতে আপোনালোক কিছু মানে 4-5 জনকৈহে দিয়া হ'ব। তাৰ পিছত আপোনালোকৰ মিটিংটো অৰ্গানাইজ কৰিব। তাৰ পিছত আপোনালোকক জনাই থওঁ যে আপোনালোকে যেহেতু ইতিমধ্যে গম পাইছে যে ডিস্ট্ৰিক্ট বাই যি নেকি আপোনালোকৰ লিষ্ট আছে হেতু মুকলি কৰা হয় আৰু সেই ডিস্ট্ৰিক্ট বাইছত যি নেকি ডেট দিয়া হৈছে সেই ডেটত আপোনালোকে যি নেকি আপোনালোকৰ স্কুটি আছে বা যি নেকি আপোনালোকৰ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যোগেদি যি নেকি আপোনালোকৰ এৱাৰ্ড প্ৰদান কৰা হ'ব বা আপোনালোকৰ যি নেকি সাইকেল আছে হেতু ডিস্ট্ৰিবিউশন কৰা হ'ব। কিন্তু বন্ধু বান্ধৱীসকল এইটো কথা নহয় যে আজি আপোনালোকে যাই কিনি আপোনালোকে যি নেকি স্কুটি আছে হেতু আপোনালোকে সংগ্ৰহ কৰিব লাগিব। কিন্তু বন্ধু বান্ধৱীসকল এটা কথা জনাই থওঁ আপোনালোকৰ কাৰণে যেহেতু ডিস্ট্ৰিক্ট বাইজ লিষ্টখন মুকলি কৰা হৈছে আপোনালোকে এবাৰ নিশ্চয়কৈ আপোনালোকৰ ডিস্ট্ৰিক্টৰ যি নেকি লিষ্ট আছে হেতু চেক কৰি ল'ব আৰু যোনদিনা নেকি আপোনালোকৰ ডিস্ট্ৰিক্টৰ ইনগ্ৰেচন প্ৰগ্ৰাম আছে তাতে আপোনালোকে নিশ্চয়কৈ এটেণ্ড থাকিব। আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ যিকোনো এজন গাৰ্জেন আপোনালোকে লৈ যাব উপস্থিত থাকিব লাগিব। তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিক্ট বাইজত যি নেকি নিয়াৰেষ্ট ডিলাৰ আছে তাৰ পৰা আপোনালোকে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি স্কুটিখন লাভ কৰিব। লগতে আপোনালোকৰ যি নেকি ডিসি অফিচ আছে তাৰ পৰা আপোনালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডখন লাভ কৰিব আৰু স্কুলৰ পৰা আপোনালোকে যিসকলকে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সাইকেল লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু বন্ধু বান্ধৱীসকল আজি যেহেতু 11 ডিসেম্বৰ আৰু আজি আপোনালোকৰ ইয়াৰ ইনগ্ৰেচন প্ৰগ্ৰাম আছে সৰুসজাইত আৰু ইয়াতো মুকলি কৰিব আমাৰ CM ছাৰে মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। তে বন্ধু বান্ধৱীসকল আগন্তুক দিনত যদি এই ৰেকৰ্ডিং কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ সকলো কাগজ আমাৰ এই চেনেলৰ যোগেদি অৱগত কৰাই দিম। সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাহাক ভিডিঅ'টো ইয়াতে সমাপ্তি কৰোঁ।